এককৰ স্থানত 5 থকা যদি দুটা একে সংখ্যা যদি আমাক পূৰণ কৰিব দিয়ে তেতিয়াহ'লে কম সময়ত আমি কেনেকৈ পূৰণ কৰিম? তো 15 লগত 15 যদি পূৰণ কৰিব লাগে প্ৰথমে আমি কি কৰিম 5 লগত 5 পূৰণ কৰি দিম। তো 5 5 গুণ কিমান হয় 25 লিখিম। এতিয়া 15ৰ আগত কি সংখ্যা আছে 1 আছে, 1ৰ পিছতে কি সংখ্যা আহে 2 আহে, 1 আৰু 1ৰ পিছৰ সংখ্যা কি 2, তো 1 2 গুণ কিমান হ'ব 2, তো ইয়াতে হ'ব কি 2, তো আনসাৰ কিমান হ'ব 2 to 5। নেক্সটত চাম 25 into 25, তুমি 5 আৰু 5 পূৰণ কৰিব লাগিব। তো 5 5 গুণ কিমান হয় 25, প্ৰথমে লিখিম 25। এতিয়া 25ৰ আগৰ সংখ্যা কি আছে 2 আছে, 2ৰ পিছৰ সংখ্যা কি আহে 2ৰ পিছতে আহে 3, তো 2 আৰু 3 পূৰণ কৰিলে কি হ'ব 2 3 গুণ কিমান 6, গতিকে ইয়াৰ আনসাৰ হ'ব কিমান 625। 35ৰ লগত 35 পূৰণ কৰিলে কি হ'ব 5 5 গুণ 25। এতিয়া 3ৰ লগত 3ৰ পিছৰ সংখ্যাৰ লগত পূৰণ কৰি দিম। তো 3ৰ পিছৰ সংখ্যা কিমান 4, তো 3 4 গুণ কিমান হয় 12, তো আনসাৰ হ'ব কি 1225। 65ৰ লগত 65 যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 5 5 গুণ কিমান 25। এতিয়া এই 6ৰ লগত কি কৰিম 6ৰ পিছৰ সংখ্যা পূৰণ কৰি দিম। 6ৰ পিছত কি আহে 7, 6 7 গুণ কিমান হয় 42, তো কি হ'ব 4225। নেক্সটত আছে 85 into 85, ইয়াৰ আনসাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব।